দুলীয়াজানবাসীৰ বাবে এটা ভাল খবৰ। দুলীয়াজানৰ টিপলিং মাধৱপুৰ সংযোগী মূল পথৰ কাষতে ছোটো মহাৰাজা ফ্ৰেঞ্চাইজিৰ অধীনত ইভান চিনেমা হল নামৰ এটি অত্যাধুনিক চিত্ৰগৃহ শুক্ৰবাৰে শুভ উদ্বোধন কৰা হয়। অভিজ্ঞতে আজিৰ দিনটো দুলীয়াজানৰ কাৰণে চতুৰ্থবাৰৰ কাৰণে স্মৃতি দিন হৈ থাকিব। দুলীয়াজান নিচিনা এটা অঞ্চলত চিনেমা হলৰ এটা অভাৱ আছিল আৰু অভাৱটো আমাৰ প্লাৱন দাসৰ পৰিয়ালে পূৰণ কৰিছে। আমি জানো ইয়াৰ আগত টিপলিঙত এটা চিনেমা হল আছিলে, অকাল মৃত্যু হ'ল। দুলীয়াজান লক্ষ্মী প্লেছত চিনেমা হল আছিলে, অকাল মৃত্যু হ'ল। তাৰ পৰিৱৰ্তে মিনি চিনেমা হল এটা মধুটিঙত আছিলে, তাৰো অকাল মৃত্যু হ'ল। আৰু মই ভাবোঁ আজি যিটো চিনেমা হল আমি মুকলি কৰিছোঁ খুব অত্যাধুনিক ব্যৱস্থাত, প্ৰায় 90টাৰ অধিক আসন আছে, খুব লাক্সাৰী আসন আছে। আৰু মই স্বাভাৱিকতে প্লাৱন দাসৰ পৰিয়ালক বহুত বহুত ধন্যবাদ জনাম যে একেবাৰে নোৱাৰিলে 100বাৰে কৰা। 10 জানে পাৰে যিটো তুমি পাৰিবা সেইটো। আৰু তেওঁ জুবিন দাৰ যেতিয়া অকাল মৃত্যু হৈছিল তাৰপিছতে সেইটো চিনেমা হল খোলাৰ তেওঁ অহৰহ চেষ্টা কৰিছিল আৰু বহু ৰাইজ অপেক্ষাত চাই আছিল যে জুবিন দাৰ সেই চিনেমাটো ইয়াতে চাম। কিন্তু চৰকাৰী ব্যৱস্থাত বহু বিধি পথালি থাকে, বহু ধৰণৰ অভাৱ থাকে আৰু প্ৰায় মই জনাত 5 মাহ প্লাৱন দাস ঘৰত নাই। তেওঁ অফিচে গৈ আছে, মোৰ লগত সঘনাই যোগাযোগ আছে। কেতিয়াবা আমাৰ ডিপাৰ্টমেণ্টত যায়, কেতিয়াবা DC অফিচত যায়। DC অফিচতে প্ৰায় 3বাৰমান অহা যোৱা কৰাৰ পিছত যোৱা কালি পৰহি ৰাতি এইটো এপ্ৰুভ হৈছে আৰু আজি আমি আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। মই সকলো দুলীয়াজানবাসী ৰাইজক আহ্বান জনাম যে চতুৰ্থবাৰৰ কাৰণে খুব অত্যাধুনিক ব্যৱস্থাৰে নিৰ্মাণ হোৱা আমাৰ প্ৰায় 90টাৰ অধিক আসন থকা ইভান চিনেমা হল এটা মুকলি হৈছে আমাৰ টিপলিঙৰ এইটো জাবুন পথাৰৰ ওচৰত। সকলোৱে আহক আৰু ময়ো আহিম, ময়ো এদিন পৰিয়াল লৈ আহি চাই যাম। আজি অসমৰ সুসন্তান শিল্পী কয় চিনেমা জগতৰ ভোটাতৰা আমাৰ যতীন বৰাৰ অগ্নিবাণ নামৰ এটা চিনেমা, যিটো অসমৰ বাস্তৱ কাহিনী জড়িত আছে। বাস্তৱ কাহিনী য'ত আমি বহুতো হেৰাইছোঁ, তেনেকৈ এটা পটভূমিত হয়তো চিনেমাটো হৈছে বুলি মই গম পাইছোঁ। অগ্নিবাণ বুলি ক'লে আমি বুজিয়ে পাব লাগিব যে এই অগ্নিবাণটো কিমান ডেঞ্জাৰ শব্দ পাৰে আৰু এই বিপদজনক শব্দটোকে সামাজিকভাৱে কেনেকৈ সুস্থিৰ কৰি সমাজত এটা শান্তি বাৰ্তা লৈ যাবৰ কাৰণে চিনেমাটো হৈছে বুলি মই ভাবোঁ। আৰু সকলো ৰাইজক আহ্বান জনাইছোঁ, যিসকলে জুবিন দাৰ চিনেমা চাবৰ কাৰণে ব্যাকুল হৈছিলে, বহুতে টিকেট পৰ্যন্ত ল'বলৈ ব্যাকুল হৈ আছিলে, তেওঁলোককো আহিছোঁ আহ্বান জনাইছোঁ, আহক এবাৰ চিনেমাটো চাই যাওক। আৰু মই ভাবোঁ যে জুবিন দাৰ যিটো চিনেমা আমি নাচালোঁ, সেই চিনেমাটো আমি পৰৱৰ্তী সময়ত চোৱাৰ নিশ্চয় সুবিধা পাম। আৰু আজি শুভাৰম্ভ দিনত বহুত বহুত শুভেচ্ছা জনাইছোঁ প্লাৱন দাস আৰু পৰিয়ালক যে অত্যাধুনিক ব্যৱস্থাৰে এই চিনেমা হলটো দুলীয়াজানবাসী ৰাইজৰ নামত উৎসৰ্গা কৰিছে। চিত্ৰগৃহটো শুভ উদ্বোধন কৰে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই। প্ৰায় 96খন আসনযুক্ত উক্ত চিত্ৰগৃহটো মুকলি কৰাৰ পিছতেই জনপ্ৰিয় অভিনেতা যতীন বৰাই অভিনয় কৰা বহু প্ৰত্যাশিত অসমীয়া ছবি অগ্নিবাণ নামৰ ছবিখন প্ৰদৰ্শন কৰা হ'ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। বুক মাই শ্ব'ৰ জৰিয়তে চলচ্চিত্ৰ প্ৰেমীসকলে টিকট লাভ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে হলটোৰ স্বত্বাধিকাৰ প্লাৱন দাসে। বিলম্ব হ'ল। আমি জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ভাবিছিলোঁ তথাপিও আমি আৰম্ভও কৰিছিলোঁ, বহুতখিনি আগবাঢ়িছিলে। এই কাগজ পত্ৰৰ কিছুমান ডকুমেণ্টছৰ কামতে এই ৰঙা ফিটাৰ মেৰ পৰা যিটো কয় আৰু চৰকাৰী সময় পদ্ধতিতে বহুত 3 মাহমান সময় লাগিব। জুবিন গাৰ্গৰ জন্মদিনৰ দিনাখনে আমি খুব চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ। সেয়াই আৰু অৱশেষত আজি শুভ দিনটো আহিলে, সেই গতিকে আজি উন্মোচন কৰা হৈছে। আৰু সকলো ৰাইজৰ আশা কৰিম আপোনালোকে আহিব, চিনেমাখন চাব, উপভোগ কৰিব। সদায় আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিম। ইফালে এই হলটো শুভাৰম্ভ কৰাৰ পিছতে দুলীয়াজান তথা দাঁতিকাষৰীয়া অঞ্চল নাহৰকটীয়া, নামৰূপ, ভাদৈ পাঁচালি, নাওহলীয়া, বকুলনি, বৰডুবি, জয়পুৰকে ধৰি বহুকেইটা অঞ্চলৰ চলচ্চিত্ৰপ্ৰেমী সকলৰ বাবে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। জানিব পৰা মতে অহা সপ্তাহত অসমৰ হাৰ্থক জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ বিনালে ছবিখনৰ প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে চিত্ৰগৃহৰ কৰ্তৃপক্ষই। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।